নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাইছে চাগে আপোনালোকৰ যি ডিএলএড এন্ট্ৰেন্স পৰীক্ষা আছে পিইটি পৰীক্ষা আছে তাৰ কাৰণে এপ্লাই বিলাক ষ্টাৰ্ট হৈ গৈছেগে তো আপোনালোকে পঢ়িবলৈ এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক কাৰণ আপোনালোকে মাত্ৰ 1.5 মাহ মান সময়হে ভালকৈ পঢ়িবলৈ পাব সো বেছি সময় নাই এতিয়াৰ পৰা ষ্টাৰ্ট হৈ যাওক কালি আমি এটা সোশ্যাল সায়েন্সৰ ক্লাস কৰিছিলো আজি এটো এটা ম্যাথছৰ ক্লাস হয় ইয়াতে আমি বেসিক লেভেলৰ পৰা আপোনালোকৰ এডভান্স লেভেললৈকে সম্পূৰ্ণ প্ৰিপাৰেচন কৰাই দিম ঠিক আছে আৰু যদি আপোনালোকে ডিএলএডৰ কাৰণে ফুল প্ৰিপাৰেচনৰ ঠিক আছে ফুল প্ৰিপাৰেচনৰ নোটস বিলাক syllabus wise আপোনালোকে গোটেই নোটস বিলাক যদি লব বিচাৰে তেনেহলে 8133840965 এই নম্বৰটো আমাক WhatsAppত মেছেজ কৰিব আৰু ডিএলএডৰ বিষয়ে জানিবলগীয়া যদি কিবা থাকে বা নোটস বিলাকৰ বিষয়ে যদি জানিব লগা থাকে তেতিয়াহলে ইয়াতে আমাক WhatsAppত মেছেজ কৰিব ঠিক আছে অধিক তথ্যৰ কাৰণে এই WhatsApp নম্বৰটো আমাক মেছেজ কৰি জনাই দিব সো আমি আপোনালোকৰ ৰিপ্লাই দিম সো বলক এতিয়া আমি আজি ম্যাথছৰ বেসিক লেভেলৰ পৰা কিছুমান বস্তু জানি যাও ঠিক আছে কাৰণ এনেকুৱা বেসিক বস্তু বিলাকো বহুতে নাজানে আৰু যি সকলে এনেকুৱা বেসিক লেভেলৰ সাধাৰণ উৎপাদক উলিওৱা এলসিএম উলিওৱা এচিএফ উলিওৱা এইবিলাক যদি জানে তো তেওঁলোকে এই ভিডিওটো স্কিপ কৰিব পাৰে আৰু যি সকলে নাজানে তেওঁলোকে কিন্তু ভালকে চাই যাওক সো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক 12 আৰু 30 ৰ সাধাৰণ উৎপাদক হল the common factor of 12 and 30 is এতিয়া এনেকুৱা ধৰণৰ সংখ্যাবিলাকৰ সাধাৰণ উৎপাদক কেনেকৈ উলিয়াব সো আপোনালোকে কোৱেশ্চনটো একদম ইজি বুলি ভাবিলেও কিছুমানৰ এই কোৱেশ্চন বিলাকতে পাজল লাগি যায় আৰু যদি আহে তেতিয়া ভুল কৰি থৈ আহে তো 12 আৰু 30 ৰ যদি সাধাৰণ উৎপাদক উলিয়াবল যায় মই একদম শৰ্ট ট্ৰিক্সটোহে আপোনালোকক শিকাই দিম কেনেকৈ আপোনালোকে সাধাৰণ উৎপাদক উলিয়াব তো 12 আৰু 30 লিখি এনেকৈ হিয়তক ঘৰৰ ভিতৰত বহুৱাই দিব তাৰ পিছতে 12 আৰু 30 দুইটাকে কিহেৰে হৰণ যায় আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ যায় হেবিলাক চাই লব সো আমি আটাইতকৈ সৰু মৌলিক সংখ্যা কিটা যদি চাবলৈ যাওঁ প্ৰথমতে 2 আহে তাৰ পিছত 3 আহে 2 ৰে যদি হৰণ যায় দুইটাকে কৰি পেলাব যদি না যায় তেতিয়া 3 ৰে কৰিব 3 ৰেও যদি না যায় তেতিয়া 5 ৰে কৰিব 5 ৰে নগলে 7 ৰে কৰিব তাৰ পিছত নগলে 11 ৰে কৰিব এইবিলাক হৈছে মৌলিক সংখ্যা 11 নগলে 13 ৰে হৰণ কৰিব সো এনেকুৱা সংখ্যাবিলাক দি আমি হৰণ কৰি গৈ থাকিম এতিয়া দেখিছো 12 আৰু 30 দুইটাকে 2 ৰে হৰণ যায় সো 2 ৰে কৰি দিও 2 এ 12 ক যাব 6 বাৰ আৰু 2 এ 30 ক যাব 15 বাৰ হল তাৰ পিছত চাওক আকৌ দুইটাকে কিবা হৰণ যায় নেকি আকৌ যদি 2 ৰে চাও 6 এ হৰণ যাব কিন্তু 15 হৰণ না যায় সো 2 ৰে নকৰো 2 ৰ পিছত আমি কি হেৰে কৰিম 3 ৰে কৰি চাও 3 ৰে যদি 6 চাও 3 দুগুণ 6 আৰু 3 5 গুণ 15 6 আৰু 15 দুইটাকে 3 ৰে হৰণ গৈছে তাৰ পিছত লাষ্টত থাকিলেকে 2 আৰু 5 দুইটাকে হৰণ না যায় কৰে সো আমি এতিয়া গম পাই গলো যে সাধাৰণ উৎপাদকটো কি হ'ব এই 2টো আৰু 3টো এতিয়া 2 আৰু 3 বুলি অপচন না থাকে আপোনালোকৰ সো এই দুটা যে পালো 2 আৰু 3 দুটাক মাল্টিপ্লাই কৰি দিয়ক মানে পূৰণ কৰি দিয়ক 2 3 গুণ কিমান 6 তো ইহঁতৰ সাধাৰণ উৎপাদকটো হৈ গলগে 6 অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালে চাগে সাধাৰণ উৎপাদকটো কিমান হল 6 হল একদম সহজ পদ্ধতিৰে বুজিবলৈ চেষ্টা কৰিব বেসিক লেভেলৰ এটো ভিডিও হয় বেসিকৰ পৰা আমি হাই লেভেললৈকে শিকিমগে সো চাওক নেক্সট কোৱেশ্চনটো কি দিছে এটো আপোনালোকে কৰি চাব পাৰে 15 20 আৰু 25 ৰ সাধাৰণ উৎপাদক কিমান হ'ব what is the common factor of 15 20 and 30 সৰি এটো 30 নহয় 25 লিখিব লাগিছিলে 25 দেই ঠিক আছে 15 20 আৰু 25 ৰ সাধাৰণ উৎপাদকটো কিমান হয় এটো আপোনালোকে কৰি চাবলৈ ট্ৰাই কৰক আৰু কমেন্টত ইয়াৰ আনসাৰটো জনাই দিয়ক তো চাওক কেনেকৈ লিখিম সেম আগৰ দৰে 15 20 আৰু 25 ইহতক এনেকৈ লিখি লৈ তাৰ পিছতে এতিয়া চাওক 15 20 আৰু 25 এইটাক যদি চাও 2 ৰে হৰণ না যায় 15 কো না যায় 25 কো না যায় 3 ৰে যদি চাও 15 ক যাব খালি 20 আৰু 25 দুইটাকে না যায় তাৰ পিছত আহিম 5 লে সো 5 ৰে যদি চাও গুটি কিটাকে হৰণ যায় 5 3 গুণ 15 5 4 গুণ 20 আৰু 5 5 গুণ 25 হলনে অকল 5 ৰে হৰণ গৈছে গুটি কিটাক সো আৰু দেখিছো 3 4 আৰু 5 কিটাক একো মৌলিক সংখ্যাৰে হৰণ না যায় অৰ্থাৎ 2 ৰেও না যায় 3 ৰেও না যায় বা 5 ৰেও না যায় সো এতিয়া আমি গম পাই গল যে অকল সাধাৰণ উৎপাদক এটাই আছে হেতু হৈছে 5 তো অপচন সি টো হৈ যাবগে ইয়াৰ শুদ্ধ উত্তৰ অপচন সি টো হ'ব ইয়াত শুদ্ধ উত্তৰ বুজি পালে চাগে এতিয়া আপোনালোকে এটা কোৱেশ্চন কৰি চাব পাৰে যে 10 তাৰ পিছতে 45 আৰু 10 45 আৰু 90 10 45 আৰু 90 একিটাৰ সাধাৰণ উৎপাদকটো কি হ'ব ইহঁতৰ সাধাৰণ উৎপাদক কি হ'ব আপোনালোকে কমেন্টত জনাবচোন 10 45 আৰু 90 ৰ সাধাৰণ উৎপাদক কি হ'ব আপোনালোকে কমেন্টত জনাব কোনে কোনে পাৰে আমি চাম কোনে কোনে আপোনালোকে শুদ্ধ উত্তৰ কৰিব পাৰিছে সো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চন তুলে
নেক্সট কোৱেশ্চনটো কি দিছে চাওক LCM of 10 20 30 60 is 10 20 30 আৰু 60 ৰ লখাগুটো কিমান হ'ব এতিয়া লখাগু আৰু গখাগু এটা হৈছে লখাগু আৰু এটা হৈছে গখাউ লখাগু আৰু গখাউ উলিওৱাটো আমি এতিয়া শিকিব লাগিব সো এতিয়া লখাগুটো কেনেকৈ উলিয়াম চাওক এই গিটাকো এনেকৈ আগৰটোৰ গতে পাতিম এটো হৈছে সবতকে শৰ্ট নিয়ম ইয়াতকে আৰু শৰ্ট নিয়ম নাই 10 20 30 আৰু 60 পাতি লৈছো হল তাৰ পিছতে এতিয়া একে সেম কন্ডিশনত মৌলিক সংখ্যা গিটাৰে হৰণ কৰি চাব 2 এৰে যদি 2 এৰে কৰিব যদি না যায় 3 এৰে কৰিব আৰু যদি না যায় 5 এৰে কৰিব তাৰ পিছত যদি না যায় 7 এৰে কৰিব তাবা 11 এৰে কৰিব এনেকৈ আপোনালোকে হৰণ কৰি গৈ থাকিব কিন্তু লখাগুত এটা কথা আছে যে যদি 2 এৰে হৰণ কৰিছে বুলে গুটেই গিটা হৰণ যোৱা নাই এটা বা দুটা গৈছে তৃতীয় আপোনালোকে হৰণ কৰিব পাৰিব ঠিক আছে দুটাক যদি গুছি গৈছে তৃতীয় হৰণ কৰিব পাৰিব মানে মই কৰি দিছো চাই লওক এতিয়া যদি 2 এৰে কাটো 2 এৰে কাটিলে 2 5 গুণ 10 10ক 5 বাৰ গৈছে 20ক 10 বাৰ গৈছে 15ক 10 কি 30ক 15 বাৰ গৈছে 60ক গৈছে 30 বাৰ হল এতিয়া ধৰক কি আছে 5 10 15 30 ওলাইছে সো এই গিটাৰ গুটেই গিটাক তো 2 এৰে না যায় সো 2 এৰে নগলেও আমি 2 এৰে 10ক যে যাব হে 10 টুক কেবাৰ যাব 5 বাৰ যাব আৰু 30 টুক 15 বাৰ যাব এই গিটাও আমি কৰি দিব পাৰিম তেতিয়া 5 টো এই 5 টো যেনেকৈ এজিটিস তেনেকৈ 5 নামি আহিব আৰু এই 15 টো যেনেকৈ আছে তেনেকৈ এজিটিস 15 হিচাপে নামি আহিলে হল এটা এটো কিমান হ'ল 5 5 15 আৰু 15 সো ইয়াত দেখিছো এতিয়া আমি গুটেই গিটা কি হৰণ যায় 5 এৰে হৰণ যায় হেকাৰণে 5 এৰে হৰণ কৰি দিম 5 গুণ 5 আকৌ 5 গুণ 5 5 3 গুণ 15 আকৌ 5 3 গুণ 15 এতিয়া আকৌ দেখিছো দুটা 3 আছে সো 3 এটা দি হৰণ কৰি দিম হিহঁতক 1 নামি আহিলে আকৌ 3 গুণ 3 আকৌ 3 গুণ 3 হলনে বুজি পালে এতিয়া আমাৰ লখাগুটো কিমান হ'ব তলৰটো গুটি গিটা এক লালে এগিটাটো ভ্যালু নাই কাম নাই গিটা বাদ দিয়ক সো লখাগুটো কিমান হ'ব এই 2 টো এই 5 টো আৰু এই 3 টো গুটি গিটা পূৰণ কৰি দিয়ক আমাৰ লখাগুটো ওলাই যাব তো 2 2 গুণ 4 4 5 গুণ 20 20 3 গুণ হ'বগে 60 20 3 গুণ কিমান হ'ব 60 সো লখাগুটো হৈ গলগে 60 60 অপচন বি টো হ'ব শুদ্ধ উত্তৰ একদম সহজ হয়নে বুজি পাইছে চাগে তো এটা এটো কৰি চাব পাৰে LCM of 5 15 20 and 30 is 5 15 20 আৰু 30 ৰ লখাগু কিমান হ'ব জলদি কৰি পিনে আপোনালোকে কমেন্টত জনাই দিয়ক আৰু উত্তৰটো আমি কমেন্ট ব্লক চাব আপোনালোকে কিমানে শুদ্ধ কৰিব পাৰিছে তো চাওক যিসকলে কমেন্ট কৰিছে তেওঁলোকৰ শুদ্ধ হৈছে না চাই লওক 5 15 20 আৰু 30 হয়নে 5 15 20 আৰু 30 এতিয়া ইয়াতে যদি চাও আমি 2 এৰে কাটো চাওক 2 এৰে যেটো 5ক না যায় মই কৈছো না গুটেই গিটা হৰণ নগলে হ'ল ইয়াত কিন্তু সাধাৰণ উৎপাদক যদি উলাবলে যাব ন অকল তেতিয়া কিন্তু গুটেই গিটাকে হৰণ যাব লাগিব সো ইয়াত নগলে হ'ল ইয়াত 5ক যেটো না যায় 5 নমাই দিয়ক 15কো না যায় 15কো নমাই দিয়ক 20ক যায় ন 20ক যাব 10 বাৰ সো 10 কৰি দিলো 30ক যাব 15 বাৰ তো 15 কৰি দিলো হৈ গল এতিয়া চাওক গুটেই গিটাকে 5 এৰে হৰণ যায় তো 5 এৰে কৰি দিলো 5 গুণ 5 5 3 গুণ 15 5 2 গুণ 10 আকৌ 5 3 গুণ 15 হল এতিয়া দেখিছো আকৌ 3 দুটা আছে সো এটা 3 এৰে হৰণ কৰি দিলো এফালে 1 আহিলে এফালে 3 আকৌ এবাৰ এফালে 2 নামিলে আকৌ 3 এবাৰ হৈ গল এতিয়াতো আৰু একো নাই আৰু তো কোটো হৰণ চৰণ না যায় এতিয়া আমাৰ লখাগুটো কিমান হ'ব এইটো 2 5 3 আৰু এই 2 টো অথনি গুটেই গিটা 1 আছিল কাৰণে পূৰণ নকৰিলো ইয়াত এবাৰ 2 এটা আছে কাৰণে পূৰণ কৰি দিছো এতিয়া 2 5 গুণ 10 10 3 গুণ 30 30 2 গুণ 60 হলনে কিমান হ'ব 30 2 গুণ 60 হ'ব এতিয়া আমাৰ যেটো LCM এটো হৈ যাবগে 60 অপচন বি টো হৈ যাবগে শুদ্ধ উত্তৰ ইয়াতো আমাৰ 60 ওলাইছে উত্তৰটো বুজি পাইছে চাগে সকলোৱে সো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে ইয়াত কি কৈছে চাওক 17 ABC 34 AB স্কয়াৰ 51 A স্কয়াৰ B ৰ সাধাৰণ উৎপাদক হল the common factor of 17 ABC 34 AB স্কয়াৰ আৰু 51 A স্কয়াৰ B is এতিয়া নরমাল যদি 17 34 আৰু 51 দিলে হয় 17 34 আৰু যদি 51 দিলে হয় তেতিয়া আমি 17 কাটি পিনে 17 গুণ 17 17 2 গুণ 34 17 3 গুণ 51 এতিয়া হাতৰ সাধাৰণ উৎপাদকটো 17 হলতেন সংখ্যা গিটাৰ কিন্তু লগতে আমাক কি দিয়া আছে ABC AB স্কয়াৰ আৰু A স্কয়াৰ B এই গিটা দিয়াৰ কাৰণে হাতৰ গখাউটো মানে সাধাৰণ উৎপাদকটো হলনি হৈ যাবগে সো সংখ্যা গিটাৰ গখাউ সাধাৰণ উৎপাদক যদি দিয়ে সংখ্যা গিটাৰ সাধাৰণ উৎপাদকটো 17 পাইছে চাওক কেনেকে 17ক এবাৰ যায় 17 34ক দুবাৰ যায় আৰু 17 51ক তিনি বাৰ যায় আৰু ইয়াত ইহঁতক একো হৰণ না যায় যেহেতু হেকাৰণে 17টোৱে হ'ব সাধাৰণ উৎপাদক
কিন্তু আমাক abc থকাৰ কাৰণে ab স্কয়াৰ আৰু a স্কয়াৰ b থকাৰ কাৰণে সাধাৰণ উৎপাদকটো হলনি হৈ যাবগে কেনেকৈ হৈ যাব চাওক এতিয়া 17 abc টো আমি কেনেকৈ লিখিব পাৰো চাওক 17 ইয়াত অলপ বেলেগ মই নিয়মত কৰাই দিছো চাওক 17 abc 17 abc টো আমি কেনেকৈ লিখিব পাৰো 17 তাৰ পিছতে আকৌ a আকৌ b আকৌ c মানে কিটা এক্সট্ৰা লিখিছো আৰু তাৰ পিছতে 34 a b স্কয়াৰ আছে মানে ইয়াত আমি 17 পূৰণ 2 পূৰণ a আৰু আকৌ এটা b আৰু এটা b মানে b টো দুটা হিচাপে লিখি লৈছো ঠিক আছে 17 পূৰণ 2 তাৰ পিছতে 51 a স্কয়াৰ b টো চাওক 51 a স্কয়াৰ b 51 টোত কি হৈছে আকৌ 17 পূৰণ 3 আকৌ a দুটা আৰু b এটা হয়নে এতিয়া গুটেই কিটাৰ পৰা 17 আহিলে মই কলোৱে 17 এটোটো গুটেই কিটাতে আছে তিনটাত আছে সো 17 আহি গল তাৰ পিছত চাওক গুটেই কিটাতে a এটা আছে হয়নে নহয় এই প্ৰথম abc টোত a আছে a b b তে আছে a আছে তো 17 আৰু এটা a আহিলে তাৰ পিছত গুটেই কিটাতে b এটা আছে দেখিছে সো b এটাও কমন আহি গল তো হেতু কাৰণে সাধাৰণ উৎপাদকটো যাব 17 ab c নাই চাওক c গুটেই কিটাত নাই সো c টো নাহে এটাতে আছে তো 17 ab টো হৈ যাবগে আমাৰ ইয়াতে সাধাৰণ উৎপাদক তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে সাগে সো এটা একবাৰ নেক্সট কোৱেশ্চন তুলে কি কৈছে চাওক দুটা সংখ্যাৰ গখাও আৰু লখাগু ক্ৰমে 3 আৰু 210 যদি সংখ্যা এটা 21 হয় আনটো সংখ্যা কিমান হ'ব HCF of two number is 3 and their LCM is 210 if one number is 21 then the other number is তো চাওক আমি ক্লাস 10 ত এটা হিকি এটা হত্যাপন কৰি আহিছিলো যে যদি কোনো দুটা সংখ্যা দিয়া আছে সেই সংখ্যা দুটাৰ পূৰণফল কি হয় সেই সংখ্যা দুটাৰ লখাগু আৰু গখাউৰ পূৰণফলৰ সৈতে সমান হয় মানে কি LCM into HCF is equal কি হয় x into y হয় x into y মানে সেই সংখ্যা দুটাৰ পূৰণফল x আৰু y হৈছে সংখ্যা দুটা সো ইয়াতে আমাৰ LCM কিমান দিছে LCM দি আছে 210 HCF কিমান দিছে HCF দি আছে আমাৰ 3 আৰু তাৰ এটা সংখ্যা দি আছে আমাৰ 21 আৰু এটা সংখ্যা উলিয়াব লাগে মানে y টো আমাৰ উলিয়াব লাগে ধৰক সো ইয়াতে আমি যদি 21 টো এফালে লৈ ন হৰণ হৈ যাবগে 210 পূৰণ 3 তলত আহি যাব 21 আৰু এফালে থাকি যাব y 21 তে 21 কাটি গল 10 বাৰ যাব 10 আৰু 3 পূৰণ হ'বগে সো y ইকুৱেল কি হ'বগে 10 পূৰণ 3 10 3 30 হৈ গল আৰু এটা সংখ্যা 30 পাই গলো সো অপচন সি টো আমাৰ কাৰেক্ট আনসাৰ হ'ব 30 বুজি পাইছে জাগে খালি এটা বস্তু মনত ৰাখিব ইয়াতে এই সূত্ৰটো HCF into LCM into HCF is equal x into y মানে কি সংখ্যা দুটাৰ পূৰণফল দুটা সংখ্যা দিয়া থাকিলে হেতু তাৰ পূৰণফল কৰি দিব হল এতিয়া নেক্সট আৰু এটা কোৱেশ্চন এনেকা ৰাখিছো চাওক এটা আপোনালোকে কৰি চাবলৈ ট্ৰাই কৰক the product of two numbers is 1600 and their HCF is 5 the LCM of the number is দুটা সংখ্যাৰ পূৰণফল 1600 মানে 1600 টো আমাৰ x into y দিয়া আছে ডাইৰেক্ট x into y দিয়া আছে x আৰু y সেপাৰেট দিয়া নাই x into y 1600 আৰু গখাও 5 মানে HCF 5 দিয়া আছে তেতিয়া আমাৰ LCM কিমান হ'ব উলিয়াব গৈছে LCM question mark ঠিক আছে তো আমি সূত্ৰটো পাতি দিও LCM into HCF is equal x into y তো LCM তো আমি না জানো সেইকাৰণে LCM হিচাপে লিখি থাকিম LCM into HCF তো আমি দিয়া আছে 5 আৰু এফালে x into y মানে 1600 হল এটা 5 তো হিফালে লৈ যাওগে হৰণ হৈ যাবগে LCM is equal 1600 divided by 5 এতিয়া 1600 যদি 5 এৰে কাটে কিমান বাৰ যায় 1600 যদি 5 এৰে কাটে 5 3 গুণ 15 নামিলে 100 5 20 100 হল এটা উত্তৰটো ওলালে 320 সো আমাৰ LCM কিমান ওলালে 320 অপচনত আছে সাগে অপচন সি টা অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে সাগে সকলোৱে তো নেক্সট কোৱেশ্চন টো লাগবাৰিম কি কৈছে চাওক the product of two co-prime number is 119 then find their LCM দুটা সহমৌলিক সংখ্যাৰ পূৰণফল 119 তেন্তে লখাগু কিমান হ'ব এতিয়া চাওক সহমৌলিক সংখ্যাবিলাক কোনবিলাক ধৰক এটা সংখ্যা আছে 4 এটা সংখ্যা আছে 5 4 যদি উৎপাদক উলিয়াবলৈ যাও 2 আৰু 2 আছে 5 ৰ উৎপাদক যদি উলিয়াবলৈ যাও নাই 5 ৰ উৎপাদক নাই 1 আৰু 5 আছে অকল এতিয়া এই 4 আৰু 5 ৰ সাধাৰণ উৎপাদক আছে জানো 5 আৰু 4 ৰ সাধাৰণ উৎপাদক নাই সো 5 আৰু 4 টো সহমৌলিক সংখ্যা হয় এনেকুৱা ধৰণৰ এতিয়া হিহঁতৰ যদি লখাগু উলিয়াবলৈ যাও চাওক 5 আৰু 4 যদি লখাগু উলিয়াবলৈ যাও কেনেকৈ উলিয়াম এটো যেহেতু একুৰে হৰণ না যায় সো সিম্পল 4 আৰু 5 পূৰণ কৰিম 4 5 গুণ 20 হ'বগে ইহঁতৰ লখাগুটো কি হ'বগে 20 হ'বগে
মানে কি যে সহমৌলিক সংখ্যাৰ পূৰণফলটো যেটো দিয়া থাকে হেতুই হিহঁতৰ লসাগু হয় সো ইয়াতে পূৰণফলটো 119 দিছে মানে লসাগুটো 119 হ'ব লসাগুটো কিমান হ'ব 119 হ'ব সো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন B2 এটো সদায় মনত ৰাখিব যে দুটা সহমৌলিক সংখ্যাৰ পূৰণফলটোৱে হিহঁতৰ লসাগু হয় যেনেকে মই আৰু এটা সংখ্যা লিখি দিছো ধৰক 7 আছে আৰু 8 আছে দেই 7 আৰু 8 আছে এটা 8 যদি উৎপাদক উলিয়াব যাও 2 পূৰণ 2 উলিয়াব পাৰিম 7 ৰ কোনো উৎপাদক নাই যেহেতু হি মৌলিক সংখ্যা সো এতিয়া 7 আৰু 8 ৰ যদি আমি কি কয় লসাগু উলিয়াবলৈ যাও 7 8 গুণ 56 এইটো হ'বগে হিহঁতৰ লসাগু বুজি পালে এনেকুৱা ধৰণৰ তো আৰু এটা নেক্সট কোৱেশ্চন ৰাখিছো চাওক কি কৈছে HCF of 5 to the power 7 5 cube and 5 to the power 17 is এই গিটাৰ সংখ্যাৰ HCF টো কি হ'ব মানে হাইয়েস্ট কমন ফেক্টৰ টো গখাওটো কি হ'ব সো এনেকুৱা সংখ্যা বিলাকৰ গখাও কেনেকৈ উলিয়াব চাওক ইয়াত আছে কি 5 to the power 7 ইয়াত আছে 5 কিউব আৰু ইয়াত আছে 5 to the power 17 তলৰ বেস গিটা আছে গুটেইটা একে 5 5 5 তো ইয়াতে আমাৰ HCF উলিয়াবলে কোনো প্ৰবলেম নাই ইয়াত সবতকে কম যেটো ঘাত থকা সংখ্যা থাকিব হেতু হ'ব HCF ইয়াতে সবতকে কম ঘাত থকা কি আছে 5 কিউব সো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব 5 কিউব এইগিটা অপচন গিটা বনাবলৈ অলপ খেলিমেলি হৈ গলগে এটো এনেকুৱা আছিল দেই এটো 5 to the power 22 আছিলে এটো 5 কিউব আছিলে এটো 5 to the power 7 আছিলে আৰু এটো 5 to the power 17 আছিলে সো কোনটো অপচন কাৰেক্ট আনসাৰ হ'ল আমাৰ কলো নহয় যে আটাইতকে হৰু ঘাত থকা যেটো থাকিব হেতু হ'ব আমাৰ কাৰেক্ট আনসাৰ সো অপচন বি টো হৈ যাবগে ইয়াত শুদ্ধ উত্তৰ 5 কিউব ইহতৰ গখাওটো কি হ'ব 5 কিউব কেলে কলো 5 কিউব চাওক মই আকৌ এবাৰ বুজাই দিছো ঠিক আছে এটো হৈছে 5 to the power 7 এটো হৈছে 5 কিউব আৰু এটো হৈছে 5 to the power 17 মানে ইয়াত 5 7টা পূৰণ হৈ আছে 5 to the power 7 ত ইয়াত 5 3টা পূৰণ হৈ আছে আৰু ইয়াত 5 17টা পূৰণ হৈ আছে তো 17টা তো 3টা আছে হুমাই আছে আৰু 5 7টা তো 3টা হুমাই আছে আৰু 3টা তো ই অলৰেডি আছে সো হে কাৰণে হিহঁতৰ আনসাৰ গখাওটো হৈ যাবগে 5 কিউব হল এতিয়া এই B2 এ 5 কিউব হৈ আছে অপচন B2 হ'ব শুদ্ধ উত্তৰ বুজি পালে সো আগবাঢ়ো নেক্সট কোৱেশ্চন তলে কি কৈছে which of the following pairs has the HCF 1 তলৰ কোনজোৰ সংখ্যাৰ গখাও 1 এতিয়া কোনজোৰ সংখ্যাৰ গখাও 1 কেনেকৈ উলিয়াম সদায় মনত ৰাখিব যিবিলাক সহমৌলিক সংখ্যা আছে মই অকমান আগত যে আপোনাক কৰা আহিছিল যিবিলাক সহমৌলিক সংখ্যা আছে হেবিলাক হল হেবিলাক সংখ্যাৰ উৎপাদকটো গখাওটো সদায় 1 হয় যেনেকৈ 4 আৰু 5 ৰ গখাও সদায় 1 হ'ব ঠিক আছে 3 আৰু 4 গখাও এটা 1 হ'ব 2 আৰু 3 ৰ গখাওটো সদায় 1 হ'ব বুজি পালে এতিয়া ইয়াতে এতিয়া চাওক 5 আৰু 5 ৰ পৰা যদি আমি গখাও উলিয়াবলৈ যাওঁ 5 হয় 4 আৰু 20 ৰ গখাওটো 4 হয় 3 আৰু 15 গখাও 3 হয় কিন্তু এক এটাটো হোৱা নাই 2 আৰু 5 ৰ গখাও কিমান হ'ব 1 হ'ব কেলে 2 আৰু 5 দুইটাই মৌলিক সংখ্যা সহমৌলিক সংখ্যা ঠিক আছে সো আমাৰ কাৰেক্ট আনসাৰ হৈ যাব অপচন ডি বুজি পালে আশা কৰিছো সকলোৱে বুজি পাইছে আৰু যদি আপোনালোকে কোৱেশ্চন কিটা ভালকে বুজি পালে তেতিয়া ভিডিওটো লাইক কৰি দিব আৰু ইয়াতকে এডভান্স লেভেলৰ কোৱেশ্চনছ কিনি পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব এতিয়া আপোনালোকে এনে ধৰণৰ ভিডিও ডেইলি পাই থাকিব আৰু যদি ডিএলএড এন্ট্ৰেন্স এক্সামটোৰ কাৰণে নোটছ বিলাক প্ৰয়োজন হয় তেনেহলে এই নম্বৰটোত আমাক মেছেজ কৰিব 8133840965 এই নম্বৰটোত মেছেজ কৰি আমি আমাৰ পৰা হবিশেষ এই এক্সামটোৰ বিষয়ে জানিব পাৰিব লগতে সিলেবাস ওয়াইজ সকলো বিলাক পিডিএফ নোটছ আপোনালোকে পাই যাবগে ধন্যবাদ